সানডে মানডে একো নাই, গুলু গুলু সদায় ৰাতিপুৱা শুই উঠাৰ পাছত এনেকৈ আৰু বাইলেনৰ বাহিৰত উৰাই লৈ ফুৰিব লাগে। ওপৰত সেয়া বান্দৰ দেখিছে, আমাৰ ইয়াত যি বান্দৰৰ উৎপাত নহয়, একো কৰিব নোৱাৰি। ৰাতিপুৱাৰ পৰা একেবাৰে বান্দৰবিলাক এনেকৈ ঘূৰি ফুৰে। গুলু গুলে চাই বহুত ভাল পায়। তাৰ মুখৰ পৰা এটা দুটা কথা ওলাইছে ৰ'ব এতিয়া। ৰাতিপুৱাই আৰু ব্ৰেকফাষ্ট বুলিনো কি কৰিম, এয়া কণী চনি আছে, তাকে আৰু খুচৰা খুচৰিকৈ ভাজিব ওলাইছো। মানে জধাই মধাই আৰু অমলেট চমলেট বনাই থকাৰ ইচ্ছা নাই। আৰু গেছ চেছ লোৱাই নাই ৰ'ব মই। এই গেছৰ দামো যি বাঢ়িছে আৰু মোৰ নিজৰ গেছ নাই, তাৰমানে নিজৰ বুলিবলৈ মোৰ গেছৰ মানে বুকিং নাথাকে। ইণ্ডাকশ্যনটো আছে, ইণ্ডাকশ্যনটোতে বনাই থাকো। আৰু এয়া কণীকেইটা ধুনীয়াকৈ খুচুৰ মুচুৰকে ভাজিম আৰু এতিয়া ভাজি ব্ৰেডৰ লগতে খাম। আৰু ব্ৰেকফাষ্ট আৰু মোৰ নামতহে আৰু মই সদায়তো ৰাতিপুৱা সোনকালে নুঠোৱে, কিন্তু আজি উঠিলো কাৰণে আৰু এয়া অলপ লেভেল দিছো আৰু আপোনালোকক দেখুৱাই। এনেকুৱা টাৱা বা ফ্ৰাই পেনত মানে খানা চানা বনাই মজা লাগে ন, দেখাতে কিবা এটা ধুনীয়া লাগি থাকে। চাওকচোন কি ধুনীয়াকৈ কণীখিনি দি দিছো, একদম চালিয়া আৰু এয়া দেখিবলৈ ভাল দেই। বনায়ো বাৰু বেয়া নালাগে, কিন্তু ইমান আৰু ষ্টাইল কৰি থাকিবলৈ সময় নাই। কিন্তু কিছুমান ফুড ব্লগ বিলাক মই চাই থাকো, ইমান ধুনীয়াকৈ তেওঁলোকে প্ৰেজেন্টেচন কৰে, চায়ে ভাল লাগে। আমাৰতো সময়ে নাথাকে আৰু এইবিলাক কৰিবলৈ, কিবাকে খা আৰু পেটত যা। এই দুনিয়াৰ কাম থাকে দিয়ক, বহুত বেছি কাম থাকে, কোনোফালে মই মিলাবই নোৱাৰো। আৰু ৰাজস্থানত গ'লে বাৰু ঢেৰ ভিডিঅ' থাকে, তাতে আৰু কণ্টেন্টৰ আকালে নাই আৰু। ইফালে গ'লেও কণ্টেন্ট, বহি থাকিলেও কণ্টেন্ট, শুই থাকিলেও কণ্টেন্ট, কণ্টেন্টে কণ্টেন্ট। কিন্তু গুৱাহাটীত হ'লে অলপ দিগদাৰ হৈ যায়, কাৰণ গুৱাহাটীত মোৰ মানে কামৰ লোডটো যে অকণমান বেছি পৰে, সেইকাৰণে আৰু টোপনি চোপনিও ভালকে নহয়। এয়া আৰু কণী চনি ৰেডি হৈ গ'ল, ধুনীয়াকৈ মান ধনিয়া অলপো দি দিছো, মানে যি টি আৰু যি মন যায় তাকে দিছো আৰু। মানে দৌৰি দৌৰি যাব লাগিব আৰু এতিয়া মই কাম কৰিবলৈ। খাই মেলি ধুনীয়াকৈ ঘৰত আহিলো, ঘৰত আহিয়ে কাপোৰযোৰ চেঞ্জ কৰি দিছো। এই তেল চেল বিলাক লাগে যে সদায়, আৰু কিমান কাপোৰ ধুই থাকিব। চেঞ্জ কৰিয়ে আৰু এয়া এইটো কেনটো যে ফিল কৰি আছো, এই কেনটো মানে আমাৰ মৰাণলৈ যাব, চৰাইদেউ মৰাণ, তালৈ যাব। এই যিগৰাকী গ্ৰাহক, তেওঁ মানে আগতেও আমাৰ এই তেলটো লৈছে, বাদামৰ তেলটো, কিন্তু এইবাৰ অকমান সৰহকৈ অৰ্ডাৰ কৰিছে। সৰহকৈ মানে প্ৰায় 5 লিটাৰ, কিন্তু 5 লিটাৰৰ জাৰ আমাৰ তাত নাই। সেইকাৰণে এই বটলটো যে দেখিছে, এইটো হাফ লিটাৰৰ জোখৰ বটল হয়। চ' এনেকৈ আৰু 5 লিটাৰ আমি ইয়াতে জুখি জুখি ভৰাই আছো। আৰু যিটো এইটো কেনটো দেখিছে, কেনটো আলমণ্ড অইল আহিছিলে এই কেনটোত, তাৰমানে ৰাজস্থানৰ পৰা। ত' ইয়াতে ধুনীয়াকৈ ভৰাই দিছো। আৰু যিহেতুকে পেকিং চেকিং নহয়, কাৰণ আমাৰ ইমান ডাঙৰ কাৰ্টুন নাই, আৰু তেওঁৰ অৰ্ডাৰটো যিহেতুকে ডাঙৰ হয়, সেইকাৰণে মই তেওঁৰ লগত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং কৰি লৈছো। তেওঁক ক'লো যে বাছত পঠিয়াম বুলি, চ' এইটো বাছত পঠিয়াব লাগিব আমি। এইবিলাক কাম কৰি আছিলো, বিহাৰী আৰু কন্নু গৈ লৈ আহিলে মাল বিলাক, মানে ৰাজস্থানৰ পৰা আকৌ বস্তু আহিছে এগাল মান। এইবাৰ আকৌ তিলৰ তেল আৰু মাষ্টাৰ্ড অইল ভৰি আহিছে দেই। এইবিলাক গোটেই তিলৰ তেল পেকিং হৈ আহিছে ৰাজস্থানৰ পৰা, মানে তিলৰ তেল আৰু মাষ্টাৰ্ড অইলে আহিছে। এইবাৰ ঘিও অহা নাই বা কোনো ধৰণৰ মছলা অহা নাই। মছলাৰ ষ্টক অলৰেডি অকমান আছে, কাৰণে এইবাৰ আমি অনা নাই। কিন্তু তিলৰ তেলৰ ষ্টক একেবাৰে নীল হৈ গ'ল, সেইকাৰণেহে আৰু কেইদিনমান আগতে ৰাজস্থানৰ জয়পুৰৰ পৰা ট্ৰান্সপৰ্ট বুক কৰি পঠিয়াই দিছিল আমাৰ পাপাই, আৰু ফাইনেলি আজি আহি পালে। তাকে এইবিলাক কাৰ্টুন বিলাক খুলি মই চাই আছো, চেক কৰি আছো, যিহেতুকে ঘৰৰ ভিতৰলৈ লৈ যাব লাগিব, ৰাতি বাহিৰত এৰিব নোৱাৰি। আজি যিমান কাৰ্টুন আপোনালোকে দেখি আছে, এই গোটেই কাৰ্টুন বিলাকত তিলৰ তেলে আহিছে। খালি 2টা কাৰ্টুনহে মাষ্টাৰ্ড অইল ভৰি আহিছে, বাকী আজি একো আইটেমে অহা নাই। ঘিউটোতো বনাই ৰেডিয়ে হোৱা নাই, যিখিনি ঘি গুৱাহাটীত ষ্টক আছে চব অৰ্ডাৰৰে। আৰু এইবিলাক কাম কৰি থাকোতে আহিলে ৱাইফাই লগাবলৈ, কাৰণ আমি এটা ৱাইফাই লগাইছো আমাৰ ৰেন্টৰ ঘৰটোত। মোৰ বাৰু মাৰ ঘৰত বাৰু ৱাইফাই আছেই বাৰু, কিন্তু ৰেন্টৰ ঘৰতে যিহেতুকে ৰাতি থকা যায়, সেইকাৰণে আৰু ইয়াতে আৰু ৱাইফাইটো লগাই লৈছো। বাকী আৰু ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছো।